হেল্ল' নমস্কাৰ বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে আজি আমি ডিছকাছ কৰিম আপোনালোকৰ লগত আমাৰ যোনটো জিকে পাৰ্ট আছে এখন পাৰ্টৰ এটা পাৰ্ট আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু যোৱাকালি মই আৰ্হি প্ৰশ্নোত্তৰ 2 লৈ মই ইয়ালৈকে আহিছিলোঁ সকলোৱে গম পায় যোনে যোনে ইয়াতে চেনেলত আছে সকলোৱে গম পায় বাৰু এইটো কথা সকলোকে জানিব লাগিছিল যে আমি যিমানখিনি ক্লাছেছ কৰি আছোঁ সকলোতকৈ বেষ্ট ক্লাছেছ কৰি আছোঁ আৰু যিমানখিনি কুৱেশ্যনছ কৰি আছোঁ এইটো আপোনালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট থাকিব ঠিক আছে চ' যিমানখিনি কুৱেশ্যনছ কৰাই আছোঁ এতিয়া মই ফাৰ্ষ্টৰ যোনটো পাৰ্ট কৰাইছোঁ ঠিক আছে ফাৰ্ষ্টৰ প্ৰশ্নোত্তৰৰ কুৱেশ্যনছখিনি কৰাইছোঁ তাৰ পাৰ্ট আছিলে ওৱান পাৰ্টৰ এটলিষ্ট 90 কুৱেশ্যনছ আমি ডিছকাছ কৰিলোঁ এতিয়া আমি আহিলোঁ প্ৰশ্নোত্তৰ 2 প্ৰশ্নোত্তৰ 2ৰ ভিতৰত কি হ'ব আপোনালোকৰ এটলিষ্ট 200 কুৱেশ্যনছ আপোনালোকে ইয়াতে দেখিবলৈ পাব ঠিক আছে পেজখিনি বহুত দীঘলীয়া বহুত ডাঙৰ 157 পেজখিনি সোনকালে শেষ নহ'ব চ' মই এইটো অলপ ভাগ কৰি কিনি আপোনালোকৰ লগত ওচৰত ৰাখি আছোঁ চ' ভিডিঅ'খন যিমান পাৰে আপোনালোকে সহায় কৰিব ঠিক আছে মই ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা মই ষ্টাৰ্ট কৰোঁ যে ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধি আছে ফাৰ্ষ্ট কুৱেশ্যন সুধিছে যে চুকাফাৰ সমসাময়িক মৰাণৰ ৰজা কোন আছিলে কুৱেশ্যন বুজি পাইছে চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিলে অপশ্যন 4খন আছে বাদৌচা বদুংফা বিক্ৰম সিংহ আৰু ওপৰত এটাও নহয় চ' এনচাৰ চাই কিনি আপোনালোকক ঠিক আছে অপশ্যনছ কেইটামান আছে চ' এনচাৰ সকলোৱে গম পাই গ'ল আপোনালোকে এটা কাম কৰিব পাৰিব যেতিয়া আপুনি ভিডিঅ'খন চাই আছে আপোনালোকে ভিডিঅ'খন প'জ কৰি কিনি এটা পেজখনত নিজৰ এনচাৰখিনি মাৰ্ক কৰি যাব ঠিক আছে যেনেকৈ 1 নম্বৰৰ এনচাৰটো A হ'ল B হ'ল C হ'ল এনেকা চ' আপোনালোকে কিমান এনেকা কি হ'ব যে আপোনালোকে অলম'ষ্ট যিমানখিনি মই 50 কুৱেশ্যনছ কৰাওঁ 50 কুৱেশ্যনৰ ভিতৰত কিমানখিনি আপোনালোকৰ সঠিক হৈছে এইটো সঠিক কৰি কিনি মোক কমেণ্টত জনাব পাৰিব যে ছাৰ মোৰ 40 কাৰেক্ট হৈছে 45 কাৰেক্ট হৈছে মানে ধুনীয়া এনচাৰ ৰাইটিং আপোনালোকৰ হৈ আছে এনচাৰ্ছ ধুনীয়া মিলি আছে আৰু আপোনালোকৰ এনচাৰখিনি ওলাই আছে চ' সেইটো আপোনালোকৰ বেনিফিচিয়াৰী থাকিব আহিবলগীয়া প্ৰশ্ন কাকতৰ ভিতৰত চ' ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰ কি হৈ যাব বদৌচা নেক্সট কুৱেশ্যনলৈকে আমি আহোঁ নেক্সট কুৱেশ্যনটো কি সুধি আছে চাব দেই নেক্সট কুৱেশ্যনটো কি আছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় 4খন অপশ্যন আছে হৰ্ষবৰ্ধন চুহুংমুং ৰুদ্ৰসিংহ আৰু চক্ৰধ্বজ সিংহ 4খন অপশ্যন আছে হৰ্ষবৰ্ধন চুহুংমুং ৰুদ্ৰসিংহ আৰু চক্ৰধ্বজ সিংহ অসমৰ নেপোলিয়ন ঠিক আছে যদি অসমৰ নেপোলিয়ন বুলি কোৱা হয় তেতিয়া চুহুংমুং আৰু এটা আপোনালোকক মই নিজৰ ফালৰ পৰা এটা কুৱেশ্যন সুধি লওঁ যদি মই ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় তেতিয়া কাক কোৱা হ'ব ঠিক আছে কুৱেশ্যন আপোনালোকৰ ফালৰ পৰা মই সুধি আছোঁ যে আপোনালোকৰ ভাৰতৰ নেপোলিয়ন কাক কোৱা হয় অসমৰ নেপোলিয়ন সকলোৱে গম পাই গ'ল যে চুহুংমুং হ'ব যেতিয়া আমি সুধিম আপোনালোকক যে ভাৰতৰ নেপোলিয়নটো কোন হ'ব তেতিয়া আপুনি কমেণ্ট কৰি জনাব নাপাহৰিব দেই নেক্সট কুৱেশ্যন সুধি আছোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে যে পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোমৰ ৰজাজনৰ নামটো কি আছিলে অপশ্যন আছে গদাধৰ সিংহ চুহুংমুং চক্ৰধ্বজ সিংহ আৰু লাষ্ট অপশ্যন আছে ওপৰৰ এটাও নহয় ঠিক আছে মই কেনেকৈ গম পালোঁ মানে কি হৈছে যেতিয়া মই তলত স্ক্ৰল কৰি আছোঁ এইটো দেখা পায় ঠিক আছে 4খন অপশ্যন আপোনালোকৰ ওচৰত আছে আপোনালোকে অপশ্যন চাই কিনে এনচাৰটো ক'ব পাৰিব এতিয়া এনচাৰটো কি হ'ব চাওক এতিয়া পুৰীৰ ক'ত আছে জগন্নাথ মন্দিৰ পুৰীৰ ভিতৰত কি আছে জগন্নাথ মন্দিৰ বহুত ডাঙৰ পূজা হয় তাতে আৰু কেইবাটামান খেল হয় ঠিক আছে এইটো আপোনালোকে সকলোৱে গম পায় কি খেল হয় কি ডাঙৰ পূজা হয় আপোনালোকে সকলোৱে গম পায় জগন্নাথ মন্দিৰলৈ চ' সেইটো সকলোৱে গম পোৱাৰ কাৰণে তাৰপিছত মোক আৰু এটা কথা সুধি আছোঁ তাৰ কাষতে এখন পুখুৰী খন্দোৱা হৈছে অসমৰ এজন ৰজা আছিলে অসমৰ ৰজাজনৰ নামটো সুধিছে যে কি হয় অসমৰ ৰজাজনৰ নামটো আছে চুহুংমুং কি আছে চুহুংমুং ৰজাজনৰ নাম আছিলে অ'কে নেক্সট কুৱেশ্যনলৈকে মই আহিছোঁ অ'কে 4খন অপশ্যন আছে গুৰু চৰিতৰ ৰচক কোন ঠিক আছে অসমীয়া এটা কিতাপ হয় গুৰু চৰিতৰ ৰচক কোন মাধৱদেৱ ৰামানন্দ দ্বিজ ৰামচৰণ ঠাকুৰ ৰাম সৰস্বতী
ঠিক আছে সো এনসাৰটো কি হ'ব আমাৰ ৰামচৰণ ঠাকুৰ কি হ'ব ৰামচৰণ ঠাকুৰ নেক্সট কুৱেশ্যন লৈ মই গৈ আছোঁ নেক্সট কুৱেশ্যন কি সুধিছে চাই লওক অ'কে নেক্সট কুৱেশ্যনটো আমাৰ হেৰি আহিছে ঠিক আছে নাৰদী পুৰাণ অসমীয়ালৈ ভাঙনি কৰিছিলে ৰাম সৰস্বতী কৰিছিলে ভুৱনেশ্বৰ বাচস্পতি কৰিছিলে নে ৰামচৰণ ঠাকুৰ কৰিছিলে নে ওপৰৰ এটাও নহয় চ' অপশ্যন চাই কিনি মই এনচাৰটো আপোনালোকক কৈ দিওঁ চ' অপশ্যনৰ এনচাৰ হ'ব ভুৱনেশ্বৰ বাচস্পতি কোন আছিলে নাৰদী পুৰাণ অসমীয়ালৈ ভাঙনি কৰিছিলে ভুৱনেশ্বৰ বাচস্পতি ঠিক আছে নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ অ'কে ঠিক আছে চ' নেক্সট কুৱেশ্যন আছে আপোনালোকৰ মহম্মদ বিন বখতিয়াৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিলে তেতিয়া সেইটোৰ সময়ত কামৰূপৰ ৰজা বুলি কোৱা হৈছে যে কোন আছিলে অপশ্যন আছে হৰ্ষবৰ্ধন পৃথ্বীৰাজ চক্ৰধ্বজ সিংহ আৰু পৃথু ইজ দ্য ৰাইট এনচাৰ ঠিক আছে এতিয়া পৃথুৰ কি হ'ব পৃথ্বীৰ ওপৰত মানে কেইবাটামান আমাৰ অসমৰ যেনেকৈ অসম আক্ৰমণ হৈছিলে বা সেইটো টাইমত কামৰূপৰ যেনিবা আমাৰ ৰজা আছিলে পৃথু চ' তেওঁৰ ওপৰত কেইবাটামান কথা আলোচনী কিতাপখিনিও লিখা আছিলে যদি আপোনালোকে গম পায় যে পৃথুৰ ওপৰত কিবা এটা কিতাপ লিখা আছিলে কিতাপখনৰ নামটো কি হ'ব আৰু লিখাজনৰ নামটো কি আছিলে ঠিক আছে কোন চনত এইটো প্ৰকাশ পোৱা হৈছিলে যদি আপোনালোকে গম পায় কমেণ্ট কৰি জনাব নাপাহৰিব দেই নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ঠিক আছে কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজনৰ নামটো কি আছিলে অপশ্যন আছে হুৱেইন ফিটছ ৰাল্ফ ফিটছ লৰ্ড কেনিং আৰু ওপৰৰ এটাও নহয় 4 নম্বৰ মই চোৱা নাই কিন্তু এনেকৈ ক'লোঁ আৰু ওপৰৰ এটাও নহয় চ' এনেকৈ যদি মই হেৰি হয় চ' আপোনালোকৰ কি হৈ যাব ৰাল্ফ ফিটছ ইজ দ্য ৰাইট এনচাৰ ঠিক আছে কোন আছিলে কোচ ৰাজা আছিলে তেতিয়া মানে কি হৈছিলে পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন ঠিক আছে তেতিয়া তেওঁৰ সমসাময়িক বা তেওঁৰ ৰাজত্ব কালত কোন আহিছিলে ইংৰাজ পৰ্যটকজনৰ ৰাল্ফ ফিটছ আহিছিলে অসম ভ্ৰমণ কৰিবৰ কাৰণে ঠিক আছে অসম ভ্ৰমণ কৰিবৰ কাৰণে ঠিক আছে অসম মানে পৰিভ্ৰমণ কৰিবৰ কাৰণে ইংৰাজ এজন পৰ্যটকজন আহিছিলে কি নাম আছিলে ৰাল্ফ ফিটছ নেক্সট কুৱেশ্যনলৈকে আমি আহোঁ অ'কে নেক্সট কুৱেশ্যনলৈকে আহি গ'লোঁ আমি গোহাঁই কমল আলি সজাইছিলে কোনে সজাইছিলে 4খন অপশ্যন আছে নৰনাৰায়ণ বিশ্বসিংহ নৰনাৰায়ণ ভাতৃ গোহাঁই কমলেশ্বৰ বুঢ়াগোহাঁই ঠিক আছে বুঢ়াগোহাঁই চ' এনচাৰ কি হৈ যাব গোহাঁই কমল আলি সজোৱা হৈছিলে নৰনাৰায়ণ ভাতৃ গোহাঁই কমলে ঠিক আছে তেওঁৰ আলি মানে কি সুধিছে গোহাঁই কমল আলি সজোৱা হৈছিলে কোনে সজাইছিলে নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলে নেক্সট কুৱেশ্যন আপোনালোকৰ আহিব যে কুৱেশ্যন কি সুধিছে অসমৰ বিক্ৰমাদিত্য কাক বুলি কোৱা হয় এইটো আপোনালোকৰ এইটো কুৱেশ্যনৰ লগে লগে মই আৰু এটা কুৱেশ্যন সুধিম আপোনালোকে ৰেডি থাকিব মহাৰাজ নৰনাৰায়ণ ৰুদ্ৰসিংহ গদাধৰ সিংহৰ চুকাফা ঠিক আছে মহাৰাজ নৰনাৰায়ণ ৰুদ্ৰসিংহ গদাধৰ সিংহ আৰু চুকাফা এনচাৰ মহাৰাজা নৰনাৰায়ণ ইজ দ্য ৰাইট এনচাৰ অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় যদি মই সুধিবলৈ যাওঁ আৰু আপোনালোকক যে ভাৰতৰ বিক্ৰমাদিত্য কাক বুলি কোৱা হয় তেতিয়া আপোনালোকৰ এনচাৰটো কি আহিব লাগে মোক কমেণ্টত জনাব দেই নাপাহৰিব দেই নেক্সট কুৱেশ্যন আপোনালোকৰ আহিছে যে অ'কে প্ৰতাপ প্ৰৱৰ্তন কৰিছিলে কোনে কৰিছিলে ভাই তেতিয়া আমি পঢ়িবলৈ যাওঁ স্বৰ্গদেউ বিক্ৰম সিংহ কোচ ৰজা নৰনাৰায়ণ চুহুংমুং স্বৰ্গদেউ প্ৰতাপ সিংহ ঠিক আছে আপোনালোকে এনেকৈ কৰিব পাৰিব যদি ছেশ্যনটো পঢ়ি আছে বা ক্লাছটো কৰি আছে তেতিয়া আপোনালোকৰ কিবা এটা ভুল হ'লে ইয়াতে মোৰ ফালৰ পৰা কিবা এটা ভুল হ'লে আপোনালোকে কৈ দিব যে ছাৰ এইটো কুৱেশ্যনত আপোনাৰ ভুল হ'ল এইটো এনচাৰটো হ'ব লাগে তেতিয়া মই নিশ্চয় এইটো কাৰেকশ্যন কৰিম শুধৰণি কৰিম তাৰপিছত আপোনালোকৰ ওচৰত আকৌ আহিম ঠিক আছে আপোনালোকে ৰেডি থাকিব বহুত ডাঙৰ এটা মক টেষ্ট আপোনালোকৰ ওচৰত আহিব আছে চ' ৰেডি থাকিব ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপোনালোকৰ লগত ডিছকাছ কৰিবৰ কাৰণে মই আহিম ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইবোৰৰ ভিতৰত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব GK থাকিব ৰিজনিং থাকিব মেথছ থাকিব ইংলিছ থাকিব গোটেইখিনি চ' এইটো আপোনালোকৰ কাৰণে মই কেইটামান কিতাপ অৰ্ডাৰ কৰি আনাই লৈছোঁ চ' এইটো কিতাপ আপোনালোকক হেৰি কৰিম আৰু যোৱাকালি মোক এজনে ভাইটিয়ে মোক সুধিছে যে ছাৰ ফৰেষ্ট গাৰ্ডৰ আৰু ফৰেষ্টৰ গ্ৰেড 1 আৰু হেৰি AFPF
তিনিটাৰ পৰীক্ষা একেলগে হ'ব নেকি? মই এটা কথা কৈ দিওঁ ভাইটি, আপোনালোকৰ ফৰেষ্টৰ গ্ৰেড 1 যোনটো পৰীক্ষা আছে এইটো হয়তো আপোনালোকৰ SI পৰীক্ষাৰ লগতে আপোনালোকৰ পাতি ল'ব, নহ'লে এক্সট্ৰাকৈ পতাটো ইমান সম্ভৱ নহ'ব। এইকাৰণে ফৰেষ্টৰ গ্ৰেড 1ৰ পেপাৰটো অসম পুলিচ ছাব ইনস্পেক্টৰৰ লগতে পতা হ'ব। নহ'লে এটা কাম কৰিব চৰকাৰে যে আপোনালোকৰ AFPF আৰু ফৰেষ্ট গাৰ্ডৰ যোনটো পেপাৰ আছে, ফৰেষ্ট গাৰ্ড যোনটো আছে এইটো 12 পাছ কেটেগৰীৰ আহে, আৰু যোনটো 10 পাছৰ ভিতৰত থাকিব AFPF, এইটো আপোনালোকৰ কনষ্টেবলৰ যোনটো ABUB তাৰ লগত আপোনালোকক মাৰ্জ কৰি কিনি কুৱেশ্যন তাতে মানে এক্সামটো পতা হ'ব। ক্লিয়াৰ হ'ল? এনেকৈ চ' মানে পৰীক্ষা চাই কিনে আপোনালোকৰ পৰীক্ষাটো হ'ব। যদি আপোনালোকৰ হয় পেপাৰ 1 পেপাৰ 2 এনেকৈ বুলি কৈ দিব, ঠিক আছে। চ' এতিয়া কেনেকৈ হয় যোৱা বছৰ মানে ফৰেষ্টৰ কেনেকৈ হৈছিলে ছেম এজ ইট ইজ আপোনালোকৰ ফৰেষ্টৰ গ্ৰেড 1 আৰু AFPFৰ ভিতৰত হ'ব। কুৱেশ্যন কি সুধিছোঁ, প্ৰথা প্ৰৱৰ্তন কৰিছিলে কোনে? স্বৰ্গদেউ বিক্ৰম সিংহ, কোচ ৰজা নৰনাৰায়ণ, হুহুংমুং আৰু স্বৰ্গদেউ প্ৰতাপ সিংহ। চাওক কুৱেশ্যনৰ ভিতৰতে কি আছে, মই যদি কুৱেশ্যনটো যদি ভালকৈ কৰিব যাওঁ পি এনচাৰটো কি হ'ব? PA হ'ব। কি হ'ব? মই PA ধৰিলোঁ। এনচাৰটো কি হ'ব? প্ৰতাপ সিংহ। চ' এইটো আমাৰ একজেক্ট এনচাৰ হ'ব, ঠিক আছে। ক্লিয়াৰ হ'ল? নেক্সট কুৱেশ্যনলৈকে মই আহি যাওঁ। চকৰি ফেটি বুৰঞ্জী, কুৱেশ্যনটো একদম ধুনীয়াকৈ চাব দেই। চকৰি ফেটি বুৰঞ্জী কি কুৱেশ্যন সুধিছে? চকৰি ফেটি বুৰঞ্জী, আপোনালোকক বুৰঞ্জীসকলৰ মই আপোনালোকক এটা কথা কৈ দিওঁ, বুৰঞ্জীৰ বিষয়ে ভালকৈ একবাৰ পঢ়ি ল'ব। যোনখিনি ইম্পৰ্টেণ্ট আছে, যোনখিনি পৰীক্ষাত সুধি আছে, যোনখিনি একজেক্ট এক্সামত আহি গৈছে, এইবোৰ একবাৰ ৰিপিটেডলি একবাৰ পঢ়ি ল'ব। কিয়নো মই যিমানখিনি কিতাপ এক্সট্ৰা কিনি আছোঁ তাতে মই বুৰঞ্জী কেইখনমান মই চাই আছোঁ, আৰু এইখন বুৰঞ্জীসকলৰ নামখিনি আপোনালোকক মনত ৰাখিবই লাগিব, ঠিক আছে। চকৰি ফেটি বুৰঞ্জী লিখিছিলে নুমলী বৰগোহাঁই, অতানু বৰগোহাঁই আৰু সূৰ্য কুমাৰ ভূঞা, আৰু ওপৰৰ এটাও নহয়, ঠিক আছে। চ' এনচাৰ কি হৈ যাব আপোনালোকৰ মোৰ মতে নুমলী বৰগোহাঁই হ'ব লাগে দেই, কিন্তু চাই লওঁ এনচাৰটো কি হ'ব। কিন্তু হ'ব পাৰে হয়, নুমলী বৰগোহাঁই ইজ দ্য ৰাইট এনচাৰ। নুমলী বৰগোহাঁই কোন আছিলে? চকৰি ফেটি বুৰঞ্জী লিখাজনৰ নাম আছিলে। নেক্সট কুৱেশ্যন আছে অ'কে ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নামটো কি আছিলে? ৰাজেশ্বৰ সিংহ, ঠিক আছে। ৰাজেশ্বৰ সিংহ কোন আছিলে যদি মই ক'বলৈ যাওঁ, চ' আমি নৱগ্ৰহ যোনটো হৈছিলে আমাৰ মন্দিৰটো, সেইটো প্ৰতিষ্ঠাপক তেওঁ আছিলে ৰাজেশ্বৰ সিংহ। মনত ৰাখিব, এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকিব। ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নামটো কি আছিলে? চাৰংগনয়নী, কুৰংগনয়নী, সুভদ্ৰা, হেম কুঁৱৰী। এনচাৰ কি হ'ব? আপোনালোকক এনচাৰটো কনফিউজ কৰিবৰ কাৰণে দিলে, চ' কুৰংগনয়নী ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনলৈকে মই আহি গ'লোঁ। নেক্সট কুৱেশ্যনটো কি সুধিছে? ঠিক আছে, হ'ব। এক স্থায়ী সৈন্য বাহিনী গঠন কৰিছিলে কোনে? অতানু বুঢ়াগোহাঁই, লাচিত বৰফুকন, কলীয়া ভোমোৰা গোহাঁই, আৰু যোনটো আছে আপোনালোকৰ লাষ্ট এনচাৰ অপশ্যন, এইটো এনচাৰ হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁই। কিয়নো অতানু বুঢ়াগোহাঁই মানে সৈন্য বাহিনী গঠন কৰা নাছিলে। লাচিত বৰফুকন হয়তো বহুত ডাঙৰ সেনা আছিলে তেওঁৰ, তথাপিও তেওঁ নিজে এখন সৈন্য বাহিনী গঠন কৰা নাছিলে, অস্থায়ী আছিলে, মানে স্থায়ী বুলি ক'ব নোৱাৰোঁ। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিছিলে? তেওঁ এটা স্থায়ী সৈন্য বাহিনী গঠন কৰিছিলে। নেক্সট কুৱেশ্যনলৈকে মই আহি যাওঁ। নেক্সট কুৱেশ্যনটো কি সুধিছে? অ'কে, নেক্সট কুৱেশ্যন, অসমৰ ৰজাসকলৰ শেষ ৰাজধানী বুলি কাক কোৱা হয়? ৰজাসকলৰ শেষ ৰাজধানী বুলি কাক কোৱা হয়? চৰাইদেউ, যোৰহাট, নাজিৰা, ৰংগপুৰ। আপোনালোকে কুৱেশ্যনটো ভালকৈ চাব, মই এইটো আপোনালোকক ক্লিয়াৰ কৰি দিওঁ। চাওক, এতিয়া কথা হ'ল আপোনালোকৰ কেইবাটামান পৰীক্ষা হ'ব, ঠিক আছে। পৰীক্ষা কাকতৰ ভিতৰত যদি কুৱেশ্যন পেপাৰটো পাই যাওক, বৰ ডাঙৰ কথা, ভালে কথা। কিন্তু কথাটো এনেকুৱা, যদি আপোনালোকে কুৱেশ্যন পেপাৰটো নাপায়, ঠিক আছে, কি হ'ল? যদি আপোনালোকে কুৱেশ্যন পেপাৰটো নাপায়, তেতিয়া কি কৰিব আপোনালোকে? এটা কাম কৰিব, কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব, ঠিক আছে। যেতিয়া এক্সাম দিবলৈ যাব আপোনালোকে কুৱেশ্যনখিনি ভালকৈ পঢ়িব। পঢ়াৰ পিছত কি হ'ব? কুৱেশ্যনটো ভালকৈ পঢ়াৰ পিছত কুৱেশ্যনটো কেনেকুৱা ধৰণৰ সুধিছে? আহোম ৰজাসকলৰ শেষ ৰাজধানী কি হ'ব? চৰাইদেউ,
যোৰহাট, নাজিৰা, ৰংগপুৰ। এনচাৰ যোৰহাট ইজ দ্য ৰাইট এনচাৰ দেই। নেক্সট কুৱেশ্যন। অ'কে, নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন হ'ব? চাওক, এতিয়া যদি মই অপশ্যন দুটাই চালোঁ ইয়াতে, মথুৰা দাস আতা, গোপাল আতা। চ' অপশ্যনটো মই ইয়াতে এনচাৰটো পাই গ'লোঁ। চ' আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, ইয়াৰে এনচাৰটো হ'ব মথুৰা দাস আতা। নিকা সংহতিৰ প্ৰতিষ্ঠাপক আছিলে মথুৰা দাস আতা। নেক্সট কুৱেশ্যনলৈকে আমি যাওঁ। চ' ইয়াৰ এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ এ। মই এনচাৰটো কৈ দিছিলোঁ, ঠিক আছে, মথুৰা দাস আতা। নেক্সট, মণিৰাম দিৱানক ফাঁচি দিয়া হৈছিলে, ঠিক আছে। মণিৰাম দিৱানক কেতিয়া ফাঁচি দিয়া হৈছিলে? ঠিক আছে। চ' আপোনালোকে যদি লাইভ ছেশ্যনটো ক্লাছেছখিনি মোক কৰিছিলে, আপোনালোকে এইটো এনচাৰটো গম পাবই পাব, ঠিক আছে। মণিৰাম দেৱানৰ ফাঁচি দিয়া হৈছিলে কেতিয়া? 1857 চনৰ 21 ফেব্ৰুৱাৰী, 1858 চনত 23 ফেব্ৰুৱাৰী, 1859 চনত 23 ফেব্ৰুৱাৰী, 1858 চনৰ 21 ফেব্ৰুৱাৰী। এনচাৰ কি হ'ব? অপশ্যন নম্বৰ বি, 1858 চনৰ 23 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে। আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে তেওঁ ফাঁচি প্ৰাপ্ত কৰিলে, নিজৰ ফাঁচিটো মানে বলিদান কৰিলে, নিজৰ জীৱনটো বলিদান কৰিলে আমাৰ অসমৰ কাৰণে। নেক্সট কুৱেশ্যন হ'ব, কুৱেশ্যনটো কি সুধিছে? অ'কে, জলম বঁটা বুলি কাক কোৱা হয়? কাক কোৱা হয় জলম বঁটা বুলি? কীৰ্তিনাথ হাজৰিকা, কৃপাবৰ বৰবৰুৱা, কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওপৰত এটা নহয়। এনচাৰটো কি হ'ব? কীৰ্তিচন্দ্ৰ বৰবৰুৱা কোন আছিলে? জলম বঁটা বুলি তেওঁক কোৱা হয়। কাক কোৱা হয়? জলম বঁটা। জলম বঁটা এনেকৈ ক'লেও আপুনি বঁটা বুলি ক'লে বটো বঁটা, বতকে বৰবৰুৱা। অ'কে, চ' কীৰ্তিচন্দ্ৰ বৰবৰুৱা। নেক্সট কুৱেশ্যনলৈকে আমি আহোঁ। নেক্সট কুৱেশ্যনটো কি সুধিলে? কুৱেশ্যনটো কেনেকুৱা ধৰণৰ চাওক দেই। আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি আছে? যদি মুদ্ৰাসমূহত যদি ব্যৱহাৰ কৰা প্ৰধান ভাষাখিনি তিনিখন কি কি আছে? টাই, সংস্কৃত আৰু অসমীয়া। আহোম দেৱনাগৰী আৰু অসমীয়া। টাই, ব্ৰজাৱলী আৰু দেৱনাগৰী ওপৰৰ এটাও নহয়। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। চাওক কেনেকুৱা, আহোম, দেৱনাগৰী আৰু অসমীয়াহে আমাৰ মুদ্ৰাসমূহৰ ভিতৰত ব্যৱহাৰ কৰা প্ৰধান ভাষা তিনিটামান আছিলে। নেক্সট কুৱেশ্যনলৈকে মই আহোঁ। অসম চৰকাৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? কুৱেশ্যন বহুত ধুনীয়া, আৰু এনেকুৱা ধুনীয়া কুৱেশ্যন আপোনালোকে পাই থাকিব। চেনেলখন কি কৰিব লাগে? জইন হ'ব লাগে, ঠিক আছে। ছাবস্ক্ৰাইব কৰিবতো মই নকওঁ, কিয়নো বহুতে এইটো লাইন শুনি ভাগৰি পৰি আছে। এইকাৰণে মই ক'ম চেনেলত জইন হ'ব। খালি জইন হোৱাৰ লগে লগে আপোনালোকে ইমান ধুনীয়া ভিডিঅ'খন পাই থাকিব আকৌ। অ'কে, নেক্সট এইটো এনচাৰটো কি হ'ব? 1928 চনত কি হৈছিলে? বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ প্ৰতিষ্ঠা হৈছিলে অসম গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্টৰ, ঠিক আছে, 1928 চনত। অ'কে, নেক্সট কুৱেশ্যনলৈকে মই আহি গ'লোঁ। আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখিনি কি নাম আছে? চ' ধৰ্মপুৰাণ, হস্তি বিদ্যাৰ্ণৱ, কামশাস্ত্ৰ আৰু বিষ্ণু পুৰাণ। এনচাৰটো কি হ'ব? হস্তি বিদ্যাৰ্ণৱ, ঠিক আছে, হস্তি বিদ্যাৰ্ণৱ। এনচাৰটো কি হ'ব? হস্তি বিদ্যাৰ্ণৱ। নেক্সট কুৱেশ্যন আছে আপোনালোকৰ, শৰাইঘাট দলংখন সাজি উলিয়াইছিলে কোন চনত? চ' অপশ্যনছ কেইটামান চাই আছে আপুনি, 1965, 62, 48, 56। চ' এনচাৰটো হ'ব সাজি উলিওৱাটো সময়ত আছে 1962। শৰাইঘাট যুদ্ধত কাৰ মাজত মানে যুদ্ধ কেতিয়া হৈছিলে? এইটো কুৱেশ্যনৰ লগে লগে আপোনালোকক এনচাৰ নেক্সট আৰু এটা কুৱেশ্যন সুধি ল'লোঁ যে শৰাইঘাট যুদ্ধ আৰু এখন কেতিয়া হৈছিলে? তেওঁৰ মানে কাৰ মাজত যুদ্ধ হৈছিলে আৰু কোনে জিকিছিলে? এইটো মোক কমেণ্টত জনাব নাপাহৰিব। মই এইটো কথা আপোনালোকক কিয় কৈ দিওঁ, যেতিয়া আপোনালোকে কুৱেশ্যনৰ ফলত আপোনালোকে যদি এনচাৰটো মাৰ্কিং কৰে, এনচাৰখিনি কমেণ্টত লিখি দিয়ে, তেতিয়া আপোনালোকে কমেণ্টটো লিখাৰ পিছতে আপুনি এনেকৈ মনত ৰাখিব যে হয় এক্সামত যে হয় এইটো ছাৰৰ মই কমেণ্ট বক্সত মই এইটো লিখিছিলোঁ, হয় এইটোৱে হ'ব আমাৰ একজেক্ট এনচাৰ, ঠিক আছে। 62 ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন আছে, ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী পাতিছিলে কোন জেগাত পাতিছিলে? শদিয়াত, শ্বিলঙত, চেৰাপুঞ্জীত আৰু যোৰহাট। এইটো লাইভ ছেশ্যনত মই এইটো কুৱেশ্যনটো কৰা হৈছিলে। কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট। এনচাৰটো কি হ'ব? চেৰাপুঞ্জীত, ঠিক আছে। কাৰেক্ট এনচাৰ কি হ'ব? চেৰাপুঞ্জী। চ' এনচাৰটো কি হৈ গ'ল? আপোনালোকৰ অপশ্যন চি কি আছিলে? চেৰাপুঞ্জী। নেক্সট কুৱেশ্যন আছে আপোনালোকৰ দেই,
অ'কে চকৰি ফেটি বুৰঞ্জী লেখকটো কোন আছিলে কুৱেশ্যন আছে চকৰি ফেটি বুৰঞ্জীৰ লেখকটো কোন আছিলে নুমলী বৰগোহাঁই কীৰ্তিচন্দ্ৰ বৰুৱা বদন চন্দ্ৰ বৰফুকন আৰু কি আছিলে অপশ্যন যদি মই চাওঁ চন্দ্ৰকান্ত সিংহ ঠিক আছে এনচাৰ কি হ'ব নুমলী বৰগোহাঁই ঠিক আছে ইজ দ্য ৰাইট এনচাৰ ঠিক আছে চকৰি ফেটি বুৰঞ্জী মই কেইবাটামান বুৰঞ্জীৰ কথা কৈ আছোঁ বুৰঞ্জীসকলক একবাৰ ভালকৈ পঢ়ি যাব নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনখন সভাপতি কোন আছিলে কুৱেশ্যন এনেকৈ সুধিছে চ' এনচাৰটো কি হ'ব ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিলে অপশ্যন লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰনাথ শৰ্মা তৰুণৰাম ফুকন এনচাৰটো হ'ব আপোনালোকৰ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে নেক্সট কুৱেশ্যন লণ্ডনলৈ গৈ চেলবৰ্ণ কমিটিৰ অসমৰ হৈ ওকালতি কৰাৰ নেতাজন কোন আছিলে ঠিক আছে কুৱেশ্যন বুজি পাইছে আপোনালোকে অ'কে লণ্ডনলৈ গৈ চেলবৰ্ণ কমিটিৰ অসম হৈ ওকালতি কৰাৰ নেতাজন আছিলে গোপীনাথ বৰদলৈ চন্দ্ৰনাথ শৰ্মা তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ এনচাৰ কি হ'ব মোৰ মতে এইটো চাই ল'ব দেই মোৰ ভুল হ'ব পাৰে এনচাৰটো হ'ব আপোনালোকৰ চন্দ্ৰনাথ শৰ্মা চ' এনচাৰটো কি হয় মই চাই লওঁ হয় চন্দ্ৰনাথ শৰ্মা ইজ দ্য ৰাইট এনচাৰ দেই কিয়নো মই এইটো পঢ়িছিলোঁ লণ্ডনলৈ গৈ চেলবৰ্ণ কমিটি অসমৰ হৈ ওকালতি কৰিছিলে চন্দ্ৰনাথ শৰ্মাই চাওক এতিয়া যদি মই এনেকৈ সোধোঁ যে আমাৰ অসমৰ ফালৰ পৰা ফাৰ্ষ্ট IPS কোন আছিলে ফাৰ্ষ্ট IAS কোন আছিলে ফাৰ্ষ্ট APS কোন আছিলে যদি আপোনালোকে মনত আছে কমেণ্ট কৰি জনাব নাপাহৰিব নেক্সট কুৱেশ্যনলৈকে মই আহি গ'লোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নামটো কি আছিলে চন্দ্ৰধৰ বৰুৱা গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন আৰু মণিৰাম দেৱান চ' এনচাৰটো কি হ'ব আপোনালোকৰ এনচাৰ হ'ব আপোনালোকৰ প্ৰথম ঘূৰণীয়া মেজমেলৰ অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নামটো মোৰ মতে চন্দ্ৰধৰ বৰুৱা হ'ব লাগে দেই হয় নেক্সট কুৱেশ্যন কি সুধিছে পণ্ডিতসকলক মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতি কি হ'ব ঠিক আছে এনচাৰটো মই চাই ল'লোঁ বাৰু যি নহওক হয় খাচীয়া আৰু জয়ন্তীয়াসকল আহোমসকল চুতীয়াসকল আৰু হেৰি হ'ল মিজোসকল এনচাৰ মই ক'লোৱে মই চাই ল'লোঁ খাচীয়া আৰু জয়ন্তীসকলে কি হৈছিলে আটাইতকৈ প্ৰাচীন জাতি আছিলে আমাৰ পণ্ডিতসকলৰ মতে অসমৰ নেক্সট কুৱেশ্যন কি সুধিছে ইয়াতে চাব দেই তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই ঠিক আছে কোনটো কিতাপত উল্লেখ নাই তো মই এনেকৈ ক'ব বিচাৰিছোঁ হয় এনচাৰটো মই চাই ল'লোঁ মেগাস্থানিজৰ ইণ্ডিকাত মানে এইটো মেগাস্থানিজ লিখিছে এইটো ইণ্ডিকা কিতাপখন তাতে মানে আমাৰ কামৰূপৰ বিষয়ে একো উল্লেখ নাই কালিদাসৰ ৰঘুবংশত উল্লেখ আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰত আছে বিশাখ দত্তৰ মুদ্ৰা ৰাক্ষসত আছিলে চ' এইবোৰত কি আমাৰ কামৰূপৰ বিষয়ে অলপ হ'লেও উল্লেখ আছে কিন্তু মেগাস্থানিজ ইণ্ডিকাৰ এইটো বিশেষ ভাৱে বনোৱা হৈছিল কিতাপখন ইয়াৰ মাজত আমাৰ প্ৰাচীন গ্ৰন্থৰ বিষয়ে কামৰূপৰ বিষয়ে একো উল্লেখ নাই ক্লিয়াৰ হ'ল নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ অ'কে নেক্সট কুৱেশ্যনলৈকে আমি আহিলোঁ কিম্বদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিলে চাৰিখন অপশ্যন দেখা পাই আছে আপোনালোকে নৰকাসুৰ মহিৰংগ দানৱ ভাস্কৰ বৰ্মন শালস্তম্ভ এনচাৰটো কি হ'ব মহিৰংগ দানৱ তেওঁৰ মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা আছিলে মহিৰংগ দানৱ অ'কে নেক্সট কুৱেশ্যনলৈকে আমি আহি গ'লোঁ নেক্সট কুৱেশ্যনটো কি সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা মানে বহুত মানে পুৰণা হেৰি বংশ হয় আৰু তেওঁৰ শ্ৰেষ্ঠ ৰজা আছিলে ভাস্কৰ বৰ্মন শাসনকালত কোন আহিছিলে মোক এইটো লাগে কমেণ্ট কৰি আপোনালোকে জনাব নাপাহৰিব ভাস্কৰ বৰ্মনৰ শাসনকালত কোনজন ৰজা বা কোনজন পৰ্যটনকাৰী আমাৰ অসমত আহিছিলে বা ভাৰতত আহিছিলে এইটো মোক জনাব নাপাহৰিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি এইটো এনচাৰটো মই দেখা পালোঁৱে বাৰু হ'ব একো নাই মহম্মদ বিন বখতিয়াৰ মিৰ জুমলা গিয়াছুদ্দিন আৰু এটাও নহয় মহম্মদ বিন বখতিয়াৰ কি আছিলে প্ৰথম তুৰ্কী সেনাপতি আছিলে নেক্সট কুৱেশ্যন আছিলে কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিলে কামৰূপ ৰাজ্যৰ শেষ ৰজা আপোনালোকক শেষ ৰজা যদি সোধা হয় তেতিয়া আমাৰ সন্ধিয়া আমাৰ শেষ ৰজা হ'ব কিন্তু যদি মই ফাৰ্ষ্ট ৰজা মানে প্ৰথম ৰজা যদি সোধোঁ তেতিয়া কোন হ'ব এইটো মোক কমেণ্ট কৰি জনাব নাপাহৰিব দেই
নেক্সট কুৱেশ্যন, নিধানপুৰৰ শিলালিপি কোনজন ৰজাৰ হয়? চ' নিধানপুৰ শিলালিপি আপোনালোকে সকলোৱে গম পাব লাগে যে এইটো মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, এটাও নহয়, ভাস্কৰ বৰ্মনো নহয়, এনচাৰ হ'ব ভাস্কৰ বৰ্মন। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহি গ'লোঁ আমি। কুৱেশ্যনটো কি সুধি আছে দেই, চাব ভালকৈ পঢ়িব, কুৱেশ্যন পঢ়োঁতে একদম ভুল নকৰিব। অসমৰ কাৰেঙৰ শব্দটো অৰ্থটো কি হ'ব? এইটো কাৰেঙৰ বস্তুৱেতো নাচনী বুলি কোৱা হয়। চ' নাচনী শব্দটো ক'ৰবাত আছে নেকি? হয়, নাচনী ছোৱালীৰ ঘৰ বুলি কোৱা হয়। চ' কাৰেঙৰ অসমৰ ভিতৰত আহোমৰ ভিতৰত কাৰেঙৰ শব্দটো কি হ'ল? নাচনী ছোৱালীৰ ঘৰ। নেক্সট কুৱেশ্যন, নামদাং শিলৰ চাকুটো কোনে নিৰ্মাণ কৰিছিলে? অপশ্যনখিনি চাই কিনি আপোনালোকে গম পাই যাব। চ' অপশ্যনছখিনি শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আৰু প্ৰমত্ত সিংহ। এনচাৰ হ'ব ৰুদ্ৰসিংহ নামদাং শিলৰ নিৰ্মাণ কৰিছিলে চাকুৰ। নেক্সট কুৱেশ্যন, গড়গাঁৱৰ কাৰেংঘৰ নিৰ্মাণ কোনে কৰিছিলে? গড়গাঁও কাৰেংঘৰ নিৰ্মাণটো কৰোৱা হৈছে, আপোনালোকৰ সকলোৱে গম পাব লাগে যে ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ আৰু গদাধৰ সিংহ। এনচাৰ হ'ব ৰুদ্ৰসিংহ। চৰি, এইটো কুৱেশ্যনৰ মোৰ ভুল হৈ গ'ল এতিয়ালৈকে। এইটো ফাৰ্ষ্ট কুৱেশ্যন মোৰ ভুল হ'ল দেই, এইটো মই চাই লওঁ। গড়গাঁৱৰ কাৰেংঘৰৰ নিৰ্মাণ প্ৰমত্ত সিংহই কৰিছিলে। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যনলৈকে আহোঁ আমি। নেক্সট কুৱেশ্যনলৈকে আমি আহিলোঁ, ৰংগপুৰৰ তলাতল ঘৰ নিৰ্মাণ কোনে কৰিছিলে? ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহ হ'ব লাগে মোৰ মতে। হয়, প্ৰমত্ত সিংহ। ঠিক আছে, চ' এনচাৰটো কি হ'ব আপোনালোকৰ মতে? এনচাৰ হ'ব মোৰ মতে ৰংগপুৰৰ তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহ। কোনে? ৰাজেশ্বৰ সিংহ নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন আছে, ৰংগপুৰৰ ৰংঘৰ পকাৰে নিৰ্মাণ কোনে কৰিছিলে? ৰংগপুৰৰ ৰংঘৰ পকাৰে নিৰ্মাণ কৰিছিলে কোনে? চাৰিখন অপশ্যন আছে আপোনালোকৰ দেই। এইটো ৰাজেশ্বৰ সিংহ। ঠিক আছে, হয়, প্ৰমত্ত সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ। ৰংগপুৰ তলাতল ঘৰটো হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ, আৰু ৰংগপুৰ ৰংঘৰ যদি সোধোঁ দুটা কনফিউজ নহ'ব, তলাতল ঘৰটো বেলেগে কৰিছে, ৰংঘৰটো বেলেগে কৰিছে। ৰংঘৰটো কোনে কৰিছিলে? প্ৰমত্ত সিংহই কৰিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে মই আহি যাওঁ, গুৱাহাটী উমানন্দ। ঠিক আছে, অ'কে, এইটো হয়, ঠিক আছে। গুৱাহাটী উমানন্দ মন্দিৰটো নিৰ্মাণ কোনে কৰিছিলে? গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ আৰু ৰাজেশ্বৰ সিংহ। এনচাৰ হ'ব গদাধৰ সিংহই কি কৰিছিলে? উমানন্দ মন্দিৰৰ নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন, বশিষ্ঠ আশ্ৰম মন্দিৰ, নৱগ্ৰহ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কোনে কৰিছিলে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰটো কি হ'ব লাগে মোৰ মতে? চ' কি হৈ যাব? বশিষ্ঠ আশ্ৰম মন্দিৰৰ নৱগ্ৰহ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰীৰ মন্দিৰ নিৰ্মাণ কোনে কৰিছিলে? ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ। এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ। এইটো গদাধৰ সিংহ হয়। ঠিক আছে, ৰাজেশ্বৰ সিংহ ইজ দ্য ৰাইট এনচাৰ। তেওঁৱে কি কৰিছে? 3খন মন্দিৰৰ নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ নিৰ্মাণটো কোনে কৰিছে? এইটো এনচাৰটো মই চাই ল'লোঁ, এনচাৰটো হ'ব প্ৰমত্ত সিংহই। ঠিক আছে, আপোনালোকে এনচাৰটো চাই ল'ব দেই পিছত। নেক্সট কুৱেশ্যনটো আছে আপোনালোকৰ তলৰ কোনটো ভাগত আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্য বিদ্যাৰ নিৰ্দেশন পোৱা নাযায়? মঠ মন্দিৰত পোৱা নাযায়, চৰি এইটোতো পাবই। ভাস্কৰ্য বিদ্যাৰ নিৰ্দেশনৰ এইটো কি হৈছে? ভাগটো পাবই আপুনি মঠ মন্দিৰত, ৰাজ অট্টালিকাটো পাব। ঠিক আছে, শিলৰ চাকুত পাব, গীৰ্জাত নাপাব। ঠিক আছে, এনচাৰটো কি হ'ব? গীৰ্জা। ঠিক আছে, নেক্সট কুৱেশ্যনটো আপোনালোকৰ আছে, কোনজন আহোম ৰজাই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মত দীক্ষিত কৰিছিলে? ঠিক আছে, চ' ইয়াৰ এনচাৰটো কি হ'ব? মই ক'বলৈ যাওঁ আৰু, কোনজন আহোম ৰজাই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মত দীক্ষিত হৈছিলে? ঠিক আছে, কৰিছিলে নহয়, হৈছিলে, দীক্ষিত হৈছিলে। চ' অপশ্যন আছে শিৱসিংহ, জয়ধ্বজ সিংহ আৰু অপশ্যন কেইটামান আছে, কিন্তু যিমানখিনি নহওক কিয় এনচাৰটো মোৰ ইয়াতে আছে, জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যনলৈকে আহি যাওঁ আমি। নেক্সট কুৱেশ্যনটো কি সুধিছে? ঠিক আছে, এনচাৰটো চাই ল'লে অপশ্যন বি আছিলে। কোনজন আহোম ৰজাই সংস্কৃত শিক্ষাৰ বাবে কাশী, নৱদ্বীপ আদিলৈ ব্ৰাহ্মণৰ ল'ৰা পঠিয়াইছিলে? অপশ্যন আছে প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ আৰু শিৱসিংহ। ঠিক আছে, চ' এনচাৰটো কি হ'ব আপোনালোকৰ? এনচাৰটো হ'ব আপোনালোকৰ হয়
প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, কোনজন অসম ৰজাই সংস্কৃত শিক্ষাৰ বাবে কাশী নৱদ্বীপ আদিলৈ ব্ৰাহ্মণৰ ল'ৰা পঠাইছিলে? হয়, ব্ৰাহ্মণৰ ল'ৰা পঠোৱা হৈছিলে, ৰুদ্ৰ সিংহই পঠোৱা হৈছিলে দেই। মই এইটো ক্লিয়াৰ হ'ব পাৰোঁ। এইটো এনচাৰটো হ'ব চি, ৰুদ্ৰ সিংহ দেই। নেক্সট কুৱেশ্যন আছে আপোনালোকৰ। হয়, মহি কি? এবিধ অস্ত্ৰ, এবিধ চিয়াহী, এবিধ জন্তু, এটাও নহয়। এইটো এটা বস্তু আছিলে যেতিয়া আমাৰ পুৰণিসকলৰ যিমানজন মানুহ আছিলে বা ৰজাসকলে কি কৰিছিলে, তেওঁক মানে এটা চিয়াহী নিচিনা ইউজ কৰি আছিলে, চিয়াহী। ঠিক আছে। হস্তি বিদ্যাৰ নামৰ গ্ৰন্থৰ লেখকটো কোন আছিলে? এনচাৰটো মই ওপৰতে দেখা পাই আছোঁ, সুকুমাৰ বৰকাইত। এনচাৰ হ'ব হস্তি বিদ্যাৰ নামৰ গ্ৰন্থসকলৰ লেখকৰ নামটো কি আছিলে? সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যনলৈকে মই আহি আছোঁ। নেক্সট কুৱেশ্যনটো কি সুধিছে? দৰং বংশাৱলী নামৰ গ্ৰন্থখনৰ লেখক কোন হয়? অপশ্যন 4খন আছে, সূৰ্য খৰি, দৈবজ্ঞ, সুকুমাৰ বৰকাইত আৰু সূৰ্য বিপ্লৱ। এনচাৰটো মই পাই গ'লোঁ। এনচাৰটো হ'ব সূৰ্য খৰি, দৈবজ্ঞ। ঠিক আছে, আনন্দ লহৰী। এনচাৰ সূৰ্য খৰি, দৈবজ্ঞ। কোন আছিলে? লেখক আছিলে দৰং বংশাৱলী নামক গ্ৰন্থৰ। নেক্সট আছে আপোনালোকৰ, এতিয়ালৈকে উদ্ধাৰ হোৱা মুদ্ৰাবোৰৰ ভিতৰত আটাইতকৈ পুৰণি আহোম মুদ্ৰাটো কিমান হৈছে? চুহুংমুং, চুক্লেংমুং আৰু আপোনালোকৰ চুজাংফা, চুকাফা। এনচাৰ হ'ব চুক্লেংমুং। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহি গ'লোঁ মই। আহোমৰ মুদ্ৰাবোৰৰ আকাৰ আছিলে কি? ঘূৰণীয়া, চাৰিচকীয়া, আঠচকীয়া আৰু এটাও নহয়। এনচাৰ হ'ব আঠচকীয়া। ঠিক আছে, আঠচকীয়াটো মই সেইদিনা বনাই দেখাই দিছিলোঁ কেনেকা। এইটো আপোনালোকৰ আঠচকীয়া হ'ব। এইটো আপোনালোকৰ আঠচকীয়া হয়। একচকীয়া, 2, 3, 4, 5, 6, 7। ঠিক আছে, এইটো আপোনালোকক মই দেখাই দিওঁ। 1, 2, 3, 4, 5, 6, 7 আৰু 8 হ'লনে নাই? এনেকৈ আঠচকীয়া কি হয়, আপোনালোকৰ আহোমৰ মুদ্ৰাবোৰৰ আকাৰ আছিলে। নেক্সট আপোনালোকৰ কুৱেশ্যনখিনি আহিছোঁ। আৰু ইয়াৰ মাজতে এটা কুৱেশ্যন সুধিলোঁ, আহোমৰ যোনটো মুদ্ৰা আছিলে, আকাৰখিনি আছিলে, যেনেকৈ আপোনালোকৰ আৰু কোনটো জাতিৰ বা আহোমৰ হৈ গ'ল, চুতীয়াসকলৰ হৈ গ'ল এনেকা। আপোনালোকৰ ঘূৰণীয়াটো কাৰ আছিলে, চাৰিচকীয়াটো কাৰ আছিলে, এইটো মোক কমেণ্টত জনাব নাপাহৰিব দেই, ইম্পৰ্টেণ্ট থাকিব। নেক্সট আছে আপোনালোকৰ লাষ্ট কুৱেশ্যন আপোনালোকৰ এইটো আজি ভিডিঅ'ৰ। চ' আহোমৰ ৰাজত্বৰ সময়ছোৱাৰ প্ৰধান নগৰ কোনটো আছিলে? গড়গাঁও, গুৱাহাটী, ৰংপুৰ, যোৰহাট। আমাৰ এতিয়া যদি মই সোধোঁ, এইটো ইন দিছ শতাব্দী, যদি আমাৰ এইটো শতাব্দীত যদি সোধোঁ, গুৱাহাটী হ'ব আমাৰ এতিয়া প্ৰধান নগৰ হ'ব। কিন্তু আমাৰ যদি অসমৰ ৰাজত্বক সময়ছোৱাৰ যদি প্ৰধান নগৰটো যদি চোৱা হয়, তেতিয়া গড়গাঁও আমাৰ একজেক্ট এনচাৰ হ'ব। কি হ'ব? গড়গাঁও। এনচাৰটো কি হ'ব? গড়গাঁও। চ' ভিডিঅ' চাই মোক কেনেকৈ লাগিছে মোক কমেণ্ট কৰি জনাব। ভিডিঅ' ভাল লাগিলে ভিডিঅ'খন লাইক শ্বেয়াৰ নিশ্চয় কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই, জয় আই অসম। ধন্যবাদ।